হেল্ল' গাইজ, আসসালামু আলাইকুম, নমস্কাৰ। স্বাগতম জনাইছোঁ ব্লগত জেচমিনৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিব। আৰু এই আমি মা বেটি আইচক্ৰীম লৈ কাৰাকাৰি, তাইও ভাল পায়, ময়ো ভাল পাওঁ। আৰু আমাৰ আব্বাই লৈ আহিছিলে। তাৰপিছত আকৌ এতিয়া 10:30 বাজিল। আজি স্কুল নগ'লোঁ, মই গাটো ভাল লগা নাছিলে কাৰণে নগ'লোঁ। তাৰপিছত নোযোৱাৰ কাৰণে অংগনবাড়ীৰ মেমজনীও কল কৰিলে, তাইক লৈ যাব দিছে, কিবা কিবি বোলে আহিছে দিবৰ কাৰণে। তাৰপিছত চাহিন মই আৰু পৰি এনেকৈ ওলালোঁ অকলে ভালো লগা নাই। বহুত দিন মূৰত গৈ আছোঁ যিহেতু, আৰু স্কুল জইন কৰাৰ পিছত তেনেকৈ যোৱা হোৱাই নাই অংগনবাড়ীত। তাৰপিছত মেমজনীয়ে ফোন কৰিলে যে কিবা কিবি আহিছে, আহি লৈ যোৱা। তো তেনেকৈ গ'লোঁ, গৈ লৈ আহিলোঁ আৰু স্কুলত অহাৰ পিছত তাই খেল ধেমালি কৰিলে। তাৰপিছত ৱেইট জুখিলে, এনেকৈ খিচিৰি দিলে খাব। তাৰপিছত বহুত কিবা কিবি দিলে, মানে যিবোৰ দিব লগা আছিলে সেইবোৰ দিলে। তাৰপিছত আমি এনেকৈ ঘৰ আহিলোঁ। আৰু ইয়াৰ মাজতে মই এটা কথা ক'ব ওলাইছোঁ, কিছুমান মানে এনেকুৱা ব্যক্তি থাকে, মানে যিসকলে ডাঙৰকতো ৰেচপেক্ট দিব নাজানেই। তাৰপিছত এনেকুৱা মানে মানুহ হয়, মানে যি মৰমখিনি গোটেই মৰম পাহৰি যায়। যদি এদিন কিবা এটা খোৱা যায় সেইখিনিকে ধৰি ৰাখে, কিন্তু বাকী যিবোৰ মৰম ভাল পোৱা সেইবোৰ একেবাৰে পাহৰি যায়। এইবোৰ মানুহক কি বুলিনো ক'ম, মানে ভাষাই নাই আৰু এনেকৈ মই মানে ঘৰ যাব ওলালোঁ। যিহেতু ইয়াৰ আগৰ ভিডিঅ'ত গমেই পাইছে যে আমাৰ আব্বাই এখন গাড়ী লৈছে, তো তেনেকৈ দোৱা কৰাব যিহেতু অহাকালি। আৰু মই আজিয়ে যাব ওলাইছোঁ। আৰু এইবোৰ ফ্ৰিজত মানে ৰান্ধি চব ফ্ৰিজত ভৰাই থৈ গৈছোঁ, যিহেতু গৰম দিন। আৰু এয়া মোৰ পাৰ্চনেল ড্ৰাইভাৰ আহি গ'ল, মোক নিব, গাড়ীত উঠাই দিব। তো তাৰপিছত আমি এনেকৈ গৈ আছোঁ গাড়ীত উঠিবলৈ। আমাক গাড়ীত উঠাই দি গুচি গ'ল। আৰু তাৰপিছত আকৌ ক'ব ওলাইছোঁ যে মানুহক ভাল পালে, অকণমানটো কিবা বেয়া পালে সেইটো ক'বতো পাৰিয়ে ন, যে সেইটো কথা ধৰিয়ে যে ইমান ইছ্যু বনাব বা সেইটো ধৰি থাকিব, তেনেকুৱাতো নহয় ন। আৰু যদি আমি ভাল পাওঁ, মৰম কৰোঁ, তেতিয়াহ'লেতো কিবাটো কোৱা যায়েই। তাৰপিছত মানে মানুহবোৰে ইমান ডাঙৰ ইছ্যু বনাই দিয়ে, মানে কি ভাবি থাকে, মানে সেইবোৰ মানুহ তলৰ পৰা ওপৰলৈকে মানে গোটেই নেগেটিভিটিৰে ভৰা, আৰু মানে কি ক'ম। আৰু তাৰপিছত এক্সপেক্ট এনেকুৱা মানুহক কৰিব পাৰি, যেতিয়া মানে আমি ছেইম কাম সেইজন মানুহক কৰোঁ ন, তেতিয়াহে আমি এক্সপেক্ট কৰিব পাৰোঁ। তো তুমি যদি তেনেকৈ একো নকৰা, তো তেনেকৈ কি হিচাপত আমাৰ পৰা এক্সপেক্ট কৰিব পাৰা। তেনেকুৱা কিছুমান কথা থাকে। আৰু যদি কিবা এটা পাবৰ কাৰণে আকৌ ৰিটাৰ্ণটো দিব লাগিব ন, সেইটোৱে। তাৰপিছত এনেকৈ আৰু বহুত কিবা কিবি ক'লোঁ আৰু এই ভিডিঅ'ৰ মাজতে। যোনে গাত পাতি লৈ ল'ব, মোৰ একো প্ৰব্লেম নাই। আৰু এয়া আমি ঘৰ আহি পালোঁ। আৰু এইখন আমাৰ গাড়ী, যিখনৰ কাৰণে মই ঘৰত আহিছোঁ। আৰু এয়া আমাৰ ৰখি আছে, পৰীক দেখা পাই পৰি মানে অহাৰ লগে লগে কোলাত ল'লে। মোৰ কথা মানে পাহৰিয়ে যায় আৰু তাইকে কোলাত লয়। আৰু এইখন আমাৰ গাড়ী। আৰু আব্বাই মানে গৰুবিলাকক খাব দি আছে, গোবৰ পেলাই আছে। ঘৰ অহাৰ পিছত অকণমান টাইম ৰেষ্ট লৈ পৰি বোলে নতুন গাড়ীত ফুৰিব যায়। তেতিয়া আব্বাই ক'লে যে তোমালোকো উঠা, আমি ফুৰিব যাম। আমাৰ ঘৰৰ কাষৰে কেইজনীমান ছোৱালী আছিলে, তেওঁলোককো উঠাই ল'লে আব্বাই। আৰু মই আৰু পৰি এনেকৈ আগফালে বহিলোঁ। আৰু বহি আমি এতিয়া অকণমান ভাবিলোঁ ফুৰি আহোঁ, যিহেতু আৰু নতুন গাড়ী, ঘুমনাটো বনতা হে। আৰু এনেকৈ আমি বহি আব্বাৰ লগত ফুৰিব গ'লোঁ। আব্বাই বহুত ধুনীয়া ড্ৰাইভ কৰে। আৰু এনেকৈ আমি ফুৰিব গ'লোঁ, পৰি আৰু মই আগফালে বহি। আৰু তাৰপিছত এইবোৰ মানে ঠাই আৰু বহুত ইয়াদেই হয়। আৰু ইয়াতে আমি চাইকেল মাৰি টিউশ্যন পঢ়িব আহিছিলোঁ। এইফালে বহুত মেমৰি আছে ইয়াতে। আমি ফ্ৰেণ্ডবোৰ আহিছিলোঁ চাইকেল মাৰি, আকৌ চাইকেল মাৰি গৈছিলোঁ। মানে আগতেতো আৰু চাইকেলে চলাই আহিছিলোঁ ন। আৰু আজিৰ ভিডিঅ'টি ইয়াতে শেষ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টি চাই ভাল লাগিছে। যদি ভিডিঅ'টি চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু আজিলৈ বাই। আৰু আম্মাই ৰাতিৰ সাজ বনাই